আজি বয়ে কি খানি আছে? কচুৱে মাছে বনাই খুৱাব মোক। দেখিছে কিমান মৰম। কচু ওলাইছে নে? ওলাইছে দুটামান টেপা কচু। ইয়াৰ ভিতৰত থাকিব জানো? কি শিপা ওলাইছে চোন। ওলাইছে দেই। শিপা ওলাই আছে এতিয়া তামোলৰ শিপা আহে নে কচু শিপা আহে নে শিপা বোলে একো নাই এনেই কষ্ট কৰিলে আপুনি। আৰু এটা খুনগে ৰবা। ক'ত আছে? এনেকে ৰুই থৈ দিয়া হৈ যায়। দেখিছে কচু খাবলৈ অনা পেপাৰ বিলাকৰ ওপৰতো কাটি পেলাই এনেকে ৰুই ধুনীয়াকে থৈ দিছে। আৰু এতিয়া আলহী আহিলে ফটাফট খানি খুৱাব ন। নোখোজাই নে? নোখোজাই। এইয়া সেইখিনিতো কোৰ মাৰিব নোৱাৰিব আপুনি। কটাৰী এখন লৈ আহক খানিবলৈ। হৈছে এইয়া মজা। তালৈ আহিলে মানে বয়ে কি খুৱাওঁ কি নোখুৱাওঁ। মাছৰ লগত এতিয়া বাৰীৰ পৰা শাক ছিগি আনি থৈছে আৰু কচু তাৰ লগত মাছ ৰাখি থৈছে আৰু এয়া জিলমিল শাক বাৰীৰ। বয়ে ইটো সিটো কাম কৰি থকাৰ কাৰণে মই মাছখিনি ভাজি দিওঁ বুলি ভাবিলোঁ। তেতিয়া সোনকালে হ'ব অলপমান। এহেঁতে কি নাখায়? এতিয়া বয়ে মাছে শাকে বনাইছে ন বৌ? ছোৱালীয়ে মাকৰ ওচৰতে ৰখি আছে আৰু ন। আজি স্কুল বন্ধ নে তোমাৰ? বন্ধ। তাই আকৌ ধুনীয়া ধুনীয়া কবিতা আবৃত্তি কৰে দেই। এটা গাই শুনাবা নেকি? গোৱা গোৱা। ধুনীয়া হৈছে আৰু ভালকে গাবা দেই। এয়া মাছে শাকে উতলি আছে আৰু ইয়াত দেখিছে কচুৰ টুকুৰাবিলাকো দি দিছে। খানি আনিছিলে যেন কচু। এতিয়া পানীলাও বনাইছো এয়া মাছৰ মূৰৰ লগত। পানীলাও ভাল লাগে খাই। এইপিনে এতিয়া মাছৰ খাৰ বনাই আছো মই পানীলাওৰ লগত। হৈছেহি আৰু ন। আৰু ঠাণ্ডা দিনত এনেও জুই মজাটো অলপ বেলেগ। কচুৱে মাছে পেটু ভাজি মাছ ফ্ৰাই আৰু এইটো পানীলাও খাৰ। ধুনীয়াকে শাকে মাছে বিলাহীয়ে বনাইছে। তাকো কচু নিজেই খানি আনিছে মাত্ৰ। আৰু এতিয়া ঘৰৰ নতুন চাউলৰ ভাত খাই লওঁ। আৰু পানীলাওৱে খাৰ বনাইছে। আৰু এইপিনে পেটু ভাজিছে। টেষ্টি হৈছে।